নমস্কাৰ আজি বৰদিনত মই সকলোকে শুভেচ্ছা জনাইছোঁ আজি আমাৰ মাজত আছে প্ৰাপ্তি মেধি তেওঁ ৰিসেন্টলি 59 নেশনেল ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত তেওঁ অসমৰ ৰিপ্ৰেজেন্ট কৰি তেওঁ নৰ্থ ইষ্টৰ হৈ প্ৰথম সিলভাৰ মেডেল আনিছে এই মেডেলটো ষ্টাৰ ইণ্ডিয়াৰ তেওঁ What do I see? Star India proud তেওঁ প্ৰথম মেডেলিষ্ট এই ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত তেওঁ মান্যতা পাইছে ইয়াৰ লগতে আমাৰ মাজত আছে মিস্টাৰ গৌতম বৰুৱা তেখেতে সেক্ৰেটাৰী জেনেৰেল ৰোলাৰ স্কেটিং এছ'চিয়েশ্যনৰ অসমৰ হয় আৰু লগতে কোচিং কৰি আছে মই প্ৰাপ্তি মেধিক মই এখন গামোচা অহাৰ কাৰণে তেওঁক আদৰণি জনাইছোঁ Uttar Pradesh in second, Andhra in third, Karnataka in fourth. My goodness, Gapsa. My goodness, hey Bhagavan, Prapti. তোমাক That's Oh God, oh God. Three girls fighting with their Assamese. স্কেটিং চেম্পিয়নশ্বিপত তুমি Go, সিলভাৰ go, মেডেল go, পালা go, ফিলিং go, কেনেকুৱা Bhagavan, hey It's still Bhagavan. Assam in the lead. It's still Assam in the lead. Oh no. Second is UP. Andhra in third. Go, go, go. Karnataka is out. Paribo, 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 Assam and UP fighting. Woo, UP takes on the gold. yes, yes, oh no. চেম্পিয়নশ্বিপখনত তোমাৰ কেনেকুৱা টাফ কম্পিটিটৰ আছিলে টাফ আছিল যোনবিলাকৰ পৰা হাৰিছিলো সেইকেইটাও আছিল তো দেখি আৰু ভয় লাগি গৈছিল এইকেইটা কিন্তু পিছত যে হৰাব পাৰিছো তো ভাল লাগিছে ওকে ওকে তুমি তোমাৰ সেকেন্ডৰ যেটো মানে তোমাৰ যিজন গোল্ড মেডেল পালে খুব কম মানে কম সময় তোমাক মানে তুমি তোমাক ডিফিট কৰিব পাৰিলে নহয় জানো একদম লাষ্ট মোমেন্টত ফিনিশিং লাইনৰ 10 মিটাৰ মানতে ওভাৰটেক কৰিলি ওকে 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 তুমি ৰোলাৰ স্কেটিং কেতিয়াৰ পৰা শিকিব ল'লা ক্লাছ 4ত স্কুলত স্কেটিং আহিছিল তেতিয়া মই এনে প্ৰেক্টিছ কৰিবলৈ জইন কৰিছিলো তেতিয়া অল আসাম কোচ বিশ্বজিৎ ছাৰ আছিল সিলেক্ট কৰিছিল যেতিয়া তাতে মেডেল পালো পেৰেণ্টছে ফৰ্মেলি স্কেটিং এছ'চিয়েশ্যনত মানে জইন কৰাই দিছিলে তেতিয়াৰ পৰা ষ্টাৰ্ট তাৰপিছত তাতে নেহৰু ষ্টেডিয়ামত পাৰ্কিং লটত প্ৰেক্টিছ কৰিছিলো তাৰপিছত ভাল ৰিং সিং বনাবৰ কাৰণে আমি বেলেগ এটা এছ'চিয়েশ্যন বনাই ফাৰ্ষ্টতে সৰু সজাই প্ৰেক্টিছ কৰিলো তাৰপিছত খানাপাৰা এতিয়া এটা প্ৰপাৰ ৰিং আছে 6 মাইল পাঞ্জাবী তুমি ক্লাছ 4 ৰ পৰা তুমি ষ্টাৰ্ট কৰিছা তুমি এনপিএছ স্কুলৰ ষ্টুডেন্ট হয় তোমাক ৰোলাৰ স্কেটিং শিকাবৰ কাৰণে কোনে অনুপ্ৰেৰণা যোগাইছিলে মানে স্কুলত কেম্প হৈছিলে তাতে স্কেটিং কেম্পত দেখি ইন্টাৰেষ্ট আহি গ'ল তো জইন কৰিলো ওকে তোমাৰ মা দেউতাই চাগে তোমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে তোমাক আৰু মা সদায় প্ৰেক্টিছত লৈ যোৱা আনা লৈ যোৱা কাম কৰে তুমি এনে প্ৰেক্টিছ কেনেকৈ কৰা মানে কোনটো সময়ত তুমি প্ৰেক্টিছ কৰা ৰাতিপুৱা 4টাতে উঠি 2 ঘণ্টা প্ৰেক্টিছ কৰো স্কুল যাই কিনে আহি অলপমান ৰেষ্ট লৈ আকৌ প্ৰেক্টিছত আহো ইভিনিঙত কিমান সময় কৰা 2 ঘণ্টা প্ৰেক্টিছ কৰা ওকে তুমি মানে যেতিয়া তুমি প্ৰেক্টিছ কৰা এই প্ৰেক্টিছত তোমাৰ কেনেকুৱা ধৰণৰ তোমাৰ হেৰি হয় তুমি কেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰি মানে ৱাৰ্ম আপ কৰি পেলাই কেনেকৈ হয় তুমি ৰোলাৰ স্কেটিঙৰ গ্ৰাউণ্ডত সোমোৱা ফাৰ্ষ্টতে আহি কিনে আমি সবে একেলগে দৌৰো তাৰপিছত ৱাৰ্ম আপ কৰি স্কেটছ পিন্ধি আমি মানে এভৰিডে টাইম ট্ৰায়েল চাওঁ কি আমাৰ কিমান টাইম ইম্প্ৰুভ হৈছে সেইখিনি চাবলৈ আমি সদায় টাইম ট্ৰায়েল কৰি ৰেচ কৰোঁ ৰেচ কৰিলে এটা মানে বেলেগ ৰেচ স্পীড বঢ়োৱা এটা ভিতৰ পৰা এটা ফিলিং আহে তুমি এতিয়া এবাৰ সিলভাৰ মেডেলিষ্ট হ'লা তোমাৰ নেশ্যনেল চেম্পিয়নশ্বিপত তোমাৰ ফিলিংছৰ লগত তুমি কি ধৰণৰ প্লেনিং কৰিছা অনাগত দিনত কেনেকুৱা গেমছ আছে য'ত তুমি পাৰ্টিচিপেট কৰাৰ কাৰণে প্লেনিং কৰিছা এইবছৰ যি ভুল হ'ল সেইবিলাকক ভালকে শিকি কিনে ঠিক কৰি কিনে নেক্সট টাইম আৰু ভাল কৰিবলৈ ট্ৰাই কৰিছা তুমি আমাৰ যিখিনি এতিয়া বৰ্তমান আমাৰ বিভিন্ন জেগাত আমাৰ অসমৰ বিভিন্ন জেগাত ৰোলাৰ স্কেটিঙৰ প্লেয়াৰ আছে এই প্লেয়াৰসকলক তুমি কি সাজেষ্ট কৰিবা যে তেওঁলোকে নেশ্যনেল চেম্পিয়নশ্বিপত আহি তেওঁলোকে মেডেল পাব পাৰে বুলি অকল ভালকে প্ৰেক্টিছ কৰি সময়ত আহি মন দি কিনে ভালকে কৰিলে সবে নেশ্যনেল পাব পাৰে তুমি এনেই খোৱা বোৱাৰ ক্ষেত্ৰত কিবা তোমাৰ পেৰেণ্টছে বা কোচে গাইড কৰে নেকি কি খাব লাগে প্ৰটিন গাখীৰ কণী কল খোৱা লগতে আৰু বেলেগ কিবা ওকে এই আছিল আমাৰ প্ৰাপ্তি মেধি মই তেওঁক শুভেচ্ছা জনাইছোঁ তেওঁ অনাগত দিনতো যাতে আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি আমাৰ বিভিন্ন মেডেল লৈ আনিব পাৰে আৰু লগতে আমাৰ লগতে আছে আমাৰ গৌতম বৰুৱা তেখেতৰ কোচ হয় কওকচোন আপুনি প্ৰাপ্তিৰ যিখন খেল আপুনি আছিলে নিজেই দেখিছিলে এই খেলখন কেনেকুৱা হৈছিলে আৰু কেনেকুৱা ধৰণৰ মানে কিমান কম সময়ত তেওঁ যে গোল্ড মেডেল নাপালে প্ৰাপ্তিৰ খেল এখন বুলি নহয় প্ৰতিখন খেলতে মই তাইৰ লগত আছোঁ আজি 5 বছৰে হ'ল এখন যিখন হৈ যোৱা খেল এখন ৰোলাৰ স্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়া পাতে নেশ্যনেল চেম্পিয়নশ্বিপ
ইণ্ডিয়াৰ হাইয়েষ্ট ৰেংকড চেম্পিয়নশ্বিপ আমাৰ চিলেকশ্যন ট্ৰায়েলটো খুব টাফ হয় চিলেকশ্যন ট্ৰায়েল অসমৰ পৰা যেতিয়া নেশ্যনেল চিলেক্টৰে চিলেক্ট কৰিছিলে প্ৰাপ্তিৰ লগতে 25জনীয়া টিমটো প্ৰাপ্তিয়ে প্ৰথম ৰুড ৰেচ খেলিছিলে ৰুড ৰেচত খুব কম মাৰ্জিনত তাই ছেমিফাইনেলত আউট হ'ল তাৰপিছত এইটো য'ত মেডেল পালে এইটো ৰিং ৰেচ 500 মিটাৰ ৰিং ৰেচ 500 মিটাৰ ৰিং ৰেচত খেলৰ আগতে মই পৰিৱেশটো কৈছোঁ ইমান টাফ আছিল বিশেষকৈ ঠাণ্ডা বহুত আছিল তাত প্ৰাপ্তিহঁত যেতিয়া গ্ৰাউণ্ডত নামিছিলে তেতিয়া 7 ডিগ্ৰী চেলচিয়াছ প্লাছ বতাহ মাৰি আছিলে আৰু ইমান ঠাণ্ডাত আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে খালি মানে অকল বডি শ্বুটটো পিন্ধি তাত দৌৰাটো আমাৰ কাৰণে সম্ভৱেই নাছিলে বহুত মানুহৰ কাৰণে পৰিয়াল ল'ৰাবিলাকে দিগদাৰ হয় তাৰ মাজত প্ৰাপ্তিয়ে খেলিলে যেতিয়া তাই ছেমিফাইনেল গৈ পাইছিলে তাইও নাৰ্ভাছ হৈছিলে লগত ময়ো আৰু আমাৰ গোটেই গ্ৰাউণ্ডখনত অসমৰ হৈ ছাপোৰ্ট কৰিবলৈ প্ৰাপ্তিৰ লগত প্ৰাপ্তি আৰু মই এইটো মানে নাৰ্ভাছ নহ'বৰ কাৰণে কথা ক'বলৈ আমি দুটাই আছিলোঁ বাকী যিখিনি কণ্টেষ্টেণ্ট আছিলে বিশেষকৈ কৰ্ণাটকা টিম ইজ নাম্বাৰ 1 টিম ইন ইণ্ডিয়া তাইৰ লগত কণ্টেষ্টেণ্ট আছিলে কৰ্ণাটকাৰ এগৰাকী ছোৱালী অন্ধ্ৰ খুব ৱেল ইনফ্ৰাষ্ট্ৰাকচাৰ থকা এখন ষ্টেটৰ পৰা আহিছিলে আৰু যিগৰাকী গ'ল্ড মেডেল পালে তাই হ'ল ইউপিৰ ছোৱালী লোকেল ছোৱালী আৰু যিখন গ্ৰাউণ্ডত খেল হৈছিলে তাই তাত প্ৰেক্টিচ কৰিছে আগৰ পৰা গতিকে প্ৰাপ্তিৰ কাৰণে বহুত টাফ আছিলে কিন্তু যেতিয়া তাই আপোনাক কৈ ভাল লাগিছে যেতিয়া প্ৰাপ্তিয়ে যেতিয়া ষ্টাৰ্ট কৰিছে গান শ্বুট হোৱাৰ লগে লগে প্ৰাপ্তিয়ে লিড লৈ আছে লিড লৈ লাষ্ট 2.5 ৰাউণ্ড কৰিব লাগে তাই 2 ৰাউণ্ড কমপ্লিট তাই লিড লৈছে লাষ্ট 10 মিটাৰ নহয় 7 মিটাৰ ডিষ্টেঞ্চত ইজনী ছোৱালী ইকুৱেল হৈছে তাই যেতিয়া ইকুৱেল হৈছে তেতিয়া তাই এডভান্টেজটো হ'ল কি তাই প্ৰাপ্তিতকৈ বহুত ওখ চ' ভৰিটোতে যেতিয়া তাই মেলি দিছে তেতিয়া প্ৰাপ্তিয়ে সেই মাইক্ৰ' ছেকেণ্ড অনলি হাৰ্ডলি 12 মাইক্ৰ' ছেকেণ্ড মান হ'ব মই তেতিয়া ঠাণ্ডাৰ কাৰণে মোবাইল টিপিবলৈও হেৰি হৈ আছিল তথাপি মোৰ অনুমানত 12 মাইক্ৰ' ছেকেণ্ডতকৈ বেছি মানে গেপ নাছিলে চিলভাৰ মেডেলিষ্ট আৰু গ'ল্ড মেডেলিষ্টৰ আৰু এইটো ফাৰ্ষ্ট টাইম আছিলে ফিলিংছটো ইমানে বেছি আছিলে গোটেই ষ্টেডিয়ামত মানে যেতিয়া ৰেচবোৰ ৰেংক কৰা গৈছিলে ইট ৱাজ ওৱান অফ দ্য মষ্ট হাইলি কম্পিটিটিভ প্লাছ চবে এপ্ৰিচিয়েট কৰা ৰেচ আছিল খুব ভাল লাগিছিলে অসমৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰি ইষ্টাৰ্ণ ইণ্ডিয়া বুলি নহয় বাহিৰ বহুত ষ্টেট আছে যিবোৰে আজি বহু বছৰৰ পৰা পাৰ্টিচিপেট কৰি আছে কিন্তু এতিয়ালৈকে মেডেল টেলিত নামটো সোমাব পৰা নাই কিন্তু আমি খুব কম সময়ৰ ভিতৰতে গৈ প্ৰাপ্তিৰ থ্ৰুত এটা মেডেল আনি ৰেজিষ্টাৰ কৰিব পাৰিছোঁ তাৰোপৰি আপোনাৰ এই গেমছটো এতিয়ালৈকে বৰ্তমান অলিম্পিকত মানে নহয় ৰুলাৰ স্পৰ্টছটো এতিয়া ৰুলাৰ স্কেটিং বুলি ক'লে এইটো কম্বিনেশ্যন অফ 11 ডিচিপ্লিন সেই 11 ডিচিপ্লিনৰ ভিতৰত এটা ডিচিপ্লিন হৈছে স্কেট বৰ্ডিং চ' স্কেট বৰ্ডিং ইজ নাও অলিম্পিক গেম লাষ্ট টকিঅ'ত হৈছে নেক্সট পেৰিছত হ'ব আৰু ৰিচেণ্টলি জনাই ভাল পাইছোঁ যে আজিৰ পৰা এসপ্তাহ আগতে যিখন অলিম্পিকৰ এক্সিকিউটিভ মিটিং হৈছিলে তাত তেওঁলোকে 2028 যিটো লছ এঞ্জেলছ LA যিটো অলিম্পিক হ'ব তাৰ কাৰণেও স্কেট বৰ্ডিংটো ইনক্লুড কৰিছে চ' ৰুলাৰ স্পৰ্টছ ইজ এ অলিম্পিক গেম কিন্তু এই ডিচিপ্লিনটো এতিয়ালৈকে অলিম্পিক গেমত ইনক্লুড হোৱা নাই কিন্তু যিখন অলিম্পিকৰ সলনি যিবোৰ নন অলিম্পিক ইভেণ্ট আছে সেইবোৰৰ কাৰণে ৱৰ্ল্ড গেম হয় আপুনি জানিবই সেইটো এভৰি 4 ইয়াৰ্ছত হয় নেক্সট 2022ত আছে তাত কিন্তু স্পীড স্কেটিংটো এজ এ পাৰ্ট তাৰ উপৰি আমাৰ ৱৰ্ল্ড ৰুলাৰ গেম তাতো তেনেকুৱা তাৰ ডিষ্টেন্সটো কেনেকুৱা থাকে তাত গোটেইখিনি থাকে তাত আপোনাৰ ৰিং ৰেচ হ'ব ৰিং ৰেচত আপোনাৰ 10 কিলোমিটাৰ নহয় ৰিং ৰেচবোৰ চিনিয়ৰ কাৰণে 500 মিটাৰ পৰা ষ্টাৰ্ট হয় স্প্ৰিণ্ট যিটো শ্বৰ্ট ডিষ্টেন্স 500 1000 দেন সাডেনলি 3000 মিটাৰ তাৰ মাজত 2000 বা 1500 নাই 1500 ৰুডত আছে আমি এই কৰিবৰ কাৰণে এজ গ্ৰুপবোৰ ইণ্টাৰনেশ্যনেল যিটো ৱৰ্ল্ড স্কেট বুলি যিটো অৰ্গেনাইজেশ্যন আছে সেইটো হ'ল আমাৰ ৱৰ্ল্ড স্কেটিং ৰুলাৰ স্কেটিঙৰ পেৰেণ্ট বডি তেওঁলোকে ডিচিপ্লিন যিবোৰ আছে সেই গোটেই ডিচিপ্লিনখিনি আমি ইণ্ডিয়াত মিষ্টাৰ বৰুৱা আমাৰ ইণ্টাৰনেশ্যনেল লেভেলত বৰ্তমান স্কেটিং এছিয়ান গেমছতো অলৰেডি হৈয়ে গৈছে গেমছ কিন্তু হ'লেও তাৰ উপৰি ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈ থাকে এই ৱৰ্ল্ড চেম্পিয়নশ্বিপত দুটা কেটেগৰীত খেল হয় এটা হ'ল আপোনাৰ ৰিঙত হয় আনটো হৈছে ৰোডত হয় সেইটো কেনেকৈ হয় কওকচোন আমাৰ যিটো ৰুলাৰ স্কেটিং স্পীড স্কেটিং হয় যিটো স্পীডৰ যিবোৰ ৱৰ্ল্ড ৰুলাৰ গেমছত ইনভলভ আছে ইনক্লুড কৰা গৈছে তাত ৰোড এণ্ড ৰিং বোথ হয় তাত লং ডিষ্টেন্স যিবোৰ হয় 30 কিলোমিটাৰ 42 কিলোমিটাৰ 20 কিলোমিটাৰ এণ্ড 15 কিলোমিটাৰ আৰু লাষ্ট 2021ৰ নৱেম্বৰত হৈছিলে কলম্বিয়া আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম ইণ্ডিয়ান মানে চেন্নাই এটা ল'ৰা আনন্দ কুমাৰ বুলি আনন্দ কুমাৰ হি ইজ এ ইঞ্জিনিয়াৰিং কম্পিউটাৰ ইঞ্জিনিয়াৰ ষ্টুডেণ্ট তেওঁ যিটো 15,000 মিটাৰ ৰেচ আছিলে
তাত চিলভাৰ মেডেল পাইছে ডেট ৱাজ অলছো ফাৰ্ষ্ট টাইম Oh. চিলভাৰ মেডেলে পায় এইবাৰ ইণ্ডিয়াই মানে ইণ্টাৰনেশ্যনেল স্পীড স্কেটিঙৰ মেপত নিজৰ নামটো ৰেজিষ্টাৰ কৰিছে খুব টেলেণ্টেড ল'ৰা তেনেকৈ বাকী মই কৈছোঁ এছিয়াডত আছে এছিয়ান গেমছত আছে গতিকে ৱৰ্ল্ড গেমতো অলৰেডি চিলেকশ্যন লিষ্ট ওলাই গ'ল ইণ্ডিয়াৰ পৰা 6জন ল'ৰা ছোৱালী গৈ ৰিপ্ৰেজেণ্ট কৰিব 2022ত আছে এইখিনি হ'ল আমাৰ ইণ্টাৰনেশ্যনেল ৰেংকত হৈ থকা বা খেল তাত আমাৰ ইণ্ডিয়াৰ পৰা খুব এটা থ'ৰৰ চিলেকশ্যন প্ৰচেছৰ থ্ৰুদি ৰিপ্ৰেজেণ্ট কৰিবলৈ সুবিধা পায় আৰু গোটেই বস্তুখিনি ৱৰ্ল্ড স্কেটে কণ্ডাক্ট কৰে আৰু ৱৰ্ল্ড স্কেটৰ এজ এ মেম্বাৰ ইউনিট হিচাপে ৰুলাৰ স্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়া যাক আজিকালি ইণ্ডিয়া স্কেট বুলি কোৱা হয় ইণ্ডিয়া স্কেটে গোটেই তেওঁলোকৰ নীতি নিয়ম বা তেওঁলোকৰ যিখিনি ডিচিপ্লিন আছে সেইখিনিকে ইণ্ডিয়াটো পাতে প্ৰেক্টিচ কৰে কোচিং কৰে ডেভেলপ কৰিবৰ কাৰণে ট্ৰাই কৰি আছে আৰু তাৰে এটা পাৰ্ট হিচাপে আমি অসমত যিখিনি পাৰোঁ বিশেষকৈ ৰুলাৰ স্কেটিঙৰ স্পীড স্কেটিংটো আৰু স্কেট বৰ্ডিঙৰ ওপৰত আমি গুৰুত্ব দি আছোঁ এতিয়া অ'কে তো ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাইজ মানে যদি আপুনি ইণ্ডিয়াত দেখা যায় হয়তো বহুত কেইখনমান ষ্টেটতে আছে ইয়াৰ বিষয়ে আপুনি অলপ কওকচোন ৰুলাৰ স্কেটিংটো যদিও বহুত পুৰণা গেম অলিম্পিকে ৰিকগনাইজ কৰা আগলৈকে খুব চিলেক্টিভ কিছুমান মানুহে কৰিছিলে যেতিয়া এইটো এটা কম্পিটিটিভ গেম হিচাপে আহিলে ইণ্ডিয়াত মেইনলি আপুনি যদি চাই ৰুলাৰ স্কেটিঙৰ গেমটো চাউথ ইণ্ডিয়া মষ্ট এডভান্স তাৰপিছতে ৱেষ্টাৰ্ণ ইণ্ডিয়াৰ কথা ক'ব পাৰে গুজৰাট মহাৰাষ্ট্ৰ নেক্সট নৰ্থ ইণ্ডিয়াৰ কেইখনমান ষ্টেট লাহে লাহে ডেভেলপ কৰিব লৈছে কিন্তু ইষ্টাৰ্ণ পাৰ্টটো তেতিয়ালৈকে সিমান ডেভেলপ হোৱা নাই ইয়াৰ যিটো স্পীড স্কেটিং বুলি কোৱা যায় স্পীড স্কেটিঙৰ কাৰণে মেইনলি প্ৰয়োজন হয় এটা ৰিংকৰ ৰিংক এটা হয় সেই ৰিংটো মিনিমাম 200 মিটাৰৰ বেংক ট্ৰেক হয় এটা ছাইড এলিভেটেড হয় বোথ ছাইড এলিভেটেড মাজৰখিনি প্লেন হয় তেনেকুৱা ধৰণৰ ৰিংক অসম ভাৰতবৰ্ষত কেইখনমান ৰাজ্যতহে আছে ধৰক কৰ্ণাটকাত বেছি আছে মহাৰাষ্ট্ৰত আছে এইফালে পণ্ডিচেৰী অন্ধ্ৰপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ ইজ বিকাম কেপিটেল অফ ৰুলাৰ স্কেট তাত তেওঁলোকে বহুত ডাঙৰ ডাঙৰ ৰিং বনাইছে আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম এছিয়াৰ ভিতৰত যিটো ডাঙৰ ইনডোৰ ৰুলাৰ স্কেটিং ষ্টেডিয়াম হ'ব অন্ধ্ৰপ্ৰদেশত কনষ্ট্ৰাকশ্যন গয়িং ঠিক তেনেকৈ দিল্লীত এতিয়া লাহে লাহে বহুত ডেভেলপ হৈছে কেইবাখনো ৰিং হ'ল দিল্লী এণ্ড ইউপি ৰিচেণ্টলি কেলকাতাত হৈছে কিন্তু কেলকাতাতকৈ আগতে গুৱাহাটীত আমি লগ লাগি কেইজনমান পেৰেণ্টছে লগ লাগি সৰুকৈ এটা ৰিং বনাইছিলোঁ সেই ৰিংটো বনোৱাৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ আন নহ'লেও ল'ৰা ছোৱালীখিনি এটা আইডিয়া পোৱা হৈছে যে ৰিংকত খেলবোৰ এনেকৈ হয় বা ৰিংটো ইমানখিনি এলিভেটেড হয় এনেকৈ টাৰ্ণিং ল'ব লাগে সেই বস্তুখিনি আমাৰ ল'ৰা ছোৱালীক আমি শিকাবলৈ এতিয়া সমৰ্থ হৈছোঁ তো আমি ব্যক্তিগত উদ্যোগত বনোৱা ৰিং আমি এখন ভাড়া দিয়া গ্ৰাউণ্ডত চলি আছোঁ চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰা হৈছে যদি ইনফ্ৰাষ্ট্ৰাকচাৰ হয় কিন্তু এইখিনিতে ইনফ্ৰাষ্ট্ৰাকচাৰ হ'লেও নহ'লে এটা কথা ক'ব পাৰোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱা ষ্টেটৰ পৰা ল'ৰা ছোৱালী ওলাইছে তেওঁলোকে মেইনলি ৰোডত কৰে যিহেতু ৰোডত প্ৰেক্টিচ কৰাটো যিহেতু আজিকালি মেক্সিমাম ৰাস্তাই ভাল হ'ব লৈছে আৰু যিবোৰ ছাৰ্ভিচ ৰুট হৈছে মুখ্য ৰোডৰ লগতে যিবোৰ ছাৰ্ভিচ ৰুট আছে তাতো প্ৰেক্টিচ কৰোৱা হয় গতিকে ৰোডত ভাল ৰুট থাকিলে ল'ৰা ছোৱালীয়ে যদি প্ৰেক্টিচ কৰে তেওঁলোকে খুব ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে ৰোডত যেতিয়া প্ৰেক্টিচ কৰে তেতিয়া তেওঁলোকৰ ষ্টেমিনাটো নৰ্মেলি ৰিংকত কৰা ল'ৰা ছোৱালীতকৈ বেছি হয় গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন আছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকিলে আমাৰ ল'ৰা ছোৱালীয়ে কৰিব নোৱাৰিব তেওঁলোকো ডেফিনেটলি কৰিব পাৰিব তো এই ক্ষেত্ৰত মই মানে ক'ব বিচাৰিছোঁ যিহেতু আমাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট টেলেণ্টেড প্লেয়াৰ আছে টেলেণ্টত মানে এনেকুৱা খেলিব খোজা সুস্থ আমাৰ য়ং ইউথ আছে সেইখিনিক আপোনালোকে কেনেকৈ ধৰণে মানে তেওঁলোকক টেপ কৰিব পৰা যায় বা তেওঁলোকক শিকাব পৰা যদি মানে কাৰণ ইয়াত এখন এনেকুৱা ধৰণৰ প্লেটফৰ্ম লাগে যি প্লেটফৰ্মৰ থ্ৰুদি তেওঁলোকৰ ৰোলাৰ স্কেটিং শিকিব পাৰে হয় এতিয়া অসমৰ গ্ৰাম্য অঞ্চল বা আমাৰ যিখিনি গুৱাহাটীত বাদ দি বাকীবোৰ ডিষ্ট্ৰিক্ট বা টাউনৰ কথা কোৱা যায় তাত তেনেকৈ ৰোলাৰ স্কেটিং স্পেচিফিকেলি শিকাবলৈতো বিশেষ একো গ্ৰাউণ্ড তেনেকৈ নাই কিন্তু মই উল্লেখ কৰিছোঁ আজিকালি ৰাস্তাবোৰ ভাল হৈছে বা আমাৰ যিবোৰ বাস্কেটবলৰ কোৰ্ট আছে ক'ৰবাত হেলিপেড আছে সেইবোৰতে ল'ৰা ছোৱালীয়ে শিকিব পাৰে আৰু ই বহুত বেছি এক্সপেঞ্চিভ গেমো নহয় যদিও মানুহৰ এটা মনত ভাৱ আছে যে কি ৰোলাৰ স্কেটিং খেলা মানে বহুত পইচা পাতি খৰচ হয় নো ডাউট হয় কিন্তু আৰম্ভণি কৰিবৰ কাৰণে বহুত নহয় যিটো কোৱাড স্কেট আছে জোতাযোৰৰ দাম ভাল এযোৰ জোতা যদি কিনিবলৈ বিচাৰে তেওঁলোকে 4,000 মান টকাৰ ভিতৰত আজিকালি কিনিব পোৱা যায় আপুনি জোতাৰ ক্ষেত্ৰত আহোঁতে মই ক'লো মানে যিটো স্কেটিং আছে এটা আছে মানে 4টা চকা থকা মানে এটা আছে আৰু এটা আছে এটা সিঙ্গল ষ্ট্ৰেট লাইন থকা এটা আছে আপোনাৰ দুটা চকা আগফালে দুটা চকা পাছফালে সেইটো কি কয় সেইটো কয় কোৱাড কোৱাড হয় আৰু যিটো
এডাল এডাল, প্লেটত হয়। এনেকে চকা থাকে, সেইটো কয় ইনলাইন। সেইটো 5টা থাকে চকা চাৰিটা থাকে থাকে, 4টা চকা। তাত চকাৰ চাইজবোৰৰ যিটো ডায়মিটাৰ সেইটো বেলেগ বেলেগ। ওকে যিটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত খেলিবৰ কাৰণে লাগে, হয়। এইজ অনুসৰি তাক ডিফাইন কৰা আছে। ধৰক 90 mm হ'ব লাগে, নেক্সট এজ গ্ৰুপটো 100 mm, নেক্সট 110 mm। এতিয়া লাহে লাহে মাৰাথন যিবোৰ আহিছে তাত 125 mm স্কেট পিন্ধি লৈ কৰে। চ' সেইটো ইনলাইনটো ইণ্টাৰনেশ্যনেল ৰেংকত আছে। কোৱাডটোত এইটো খেলাৰ পিছত আকৌ কিছুমান ডাইভাৰ্ট কৰিব পাৰে। সেই একে স্কেট পিন্ধি আপুনি হকী খেলে, দুটা হকী আছে, এটা কয় ৰুলাৰ আৰু এটা ইনলাইন হকী। Inline hockey is most popular in USA and Europe. Even মানুহে কয় ফুটবলতকৈ বেছি পপুলাৰ, তাত টিকেটৰ দাম ফুটবলৰ ষ্টেডিয়ামতকৈ বেছি হয়। আৰু most probably 2028 যিখন অলিম্পিক হ'ব তাত ইনলাইন হকী যিটো আছে সেইটো মেডেল গেম হিচাপে ইনক্লুড হ'ব। তাৰ কেম্পেইনো চলিছে, তেওঁলোকে ডেমো দিছে, ক্ৰিকেটৰ লগত দিছে, ৰাগবি ইনক্লুড কৰাৰ কথা পাতি আছে। কিন্তু ইনলাইন হকী এতিয়া ফ্ৰণ্ট ৰানাৰ হৈ আছে। most probably 2020 তেতিয়া ইনলাইন হ'ব। গতিকে এই যিটো বেচিকটো হ'ল স্পীড স্কেটিংটো, এইটো শিকাৰ পিছত যিকোনো এজনে ডাইভাৰ্ট হ'ব পাৰে। আৰু আপুনি ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত কৈছে, কিন্তু এইটো যিটো আইচ স্কেটিং আপোনালোকে দেখিছে চাগে টিভিত, আইচ স্কেটিং ইজ এ পাৰ্ট অফ উইণ্টাৰ অলিম্পিক। আৰু সেই আইচ স্কেটিং আৰু ইনলাইন স্কেটিং চিমিলাৰ। ইয়াত তেওঁলোকে হুইল ইউজ কৰে, তাত তেওঁলোকে এখন ব্লেড কৰে, ৰুলাৰ ব্লেড বুলি কোৱা যায়। সেইটো উইণ্টাৰ অলিম্পিকত আমি বহুত যত্ন কৰি আছোঁ। আমি বিভিন্ন ডিষ্ট্ৰিক্টত গৈছোঁ, কেম্প কৰিছোঁ, ল'ৰা ছোৱালী তাৰ পৰা আমি ট্ৰেক কৰিব নকৰা নহয়, কিছুমানৰ সুবিধা আমি দিছোঁ। আমাৰ যিটো নেশ্যনেল ফেডাৰেশ্যন আছে, আমাৰ ইয়াত খেলিবৰ কাৰণে নেশ্যনেল ফেডাৰেশ্যনত, এইখিনি মই কৈ দিওঁ আপোনাক কথাটো। RSF এটা ৱেবছাইট আছে, মানুহে গৈ তাত চালে গোটেই গেমটোৰ ডিটেইলছ আছে, আৰু প্লাছ এখন অনলাইন একাডেমীৰ নিচিনা আছে। যিটো আমাৰ নেশ্যনেল ফেডাৰেশ্যন ৰুলাৰ স্কেটিং অফ ইণ্ডিয়া পেৰেণ্ট বুলি, তেওঁলোকৰ ছিষ্টেমটো হ'ল কি, যিকোনো এজন স্কেটাৰে আজিকালি অনলাইন এনৰোল কৰিব লাগে। বহুত একো খৰচ নহয়, অনলি 350 rupees ইয়াৰলি ফিজ। সেই তাত এনৰোলমেণ্ট কৰাৰ পিছতে তেওঁ যিকোনো এখন খেল খেলিবৰ কাৰণে ইলিজিবল হ'ব। গতিকে আমাৰ ইয়াত প্ৰথমতে মেম্বাৰশ্বিপ ল'লেও নল'লেও কোনোবাই ডাইৰেক্টলি তাত এনৰোল কৰিব লাগিব, কিন্তু ষ্টেটৰ আণ্ডাৰত কৰিব লাগিব। তাত তেওঁ ষ্টেটৰ ইউনিটৰ নাম মেনশ্যন কৰিব লাগিব। তাত কৰাৰ পিছত তেওঁলোকক আমি মেম্বাৰ হিচাপে যিমানবোৰ চিলেকশ্যন যিবোৰ ক্ৰাইটেৰিয়া আছে, চিলেকশ্যন ক্ৰাইটেৰিয়া বুলি ক'লে ধৰক এতিয়া এই প্ৰাপ্তিহঁতে যেতিয়া খেলিব গৈছিলে, তেতিয়া আমি ষ্টেট চিলেকশ্যন যেতিয়া পাতিছিলোঁ, তেতিয়া আমাৰ অল ইণ্ডিয়া এটা ষ্টেণ্ডাৰ্ড থাকে। স্পীডৰ ক্ষেত্ৰত 200ৰ কাৰণে ছাপ'জ এজ গ্ৰুপ জুনিয়ৰ কাৰণে কৈছোঁ, জুনিয়ৰ কাৰণে তেওঁলোকে 28 ছেকেণ্ডত 200 মিটাৰ কমপ্লিট কৰিব লাগিব। 28 ছেকেণ্ডত যিখিনি ল'ৰা ছোৱালীয়ে কমপ্লিট কৰিব, তেওঁ হয়তো ষ্টেট চেম্পিয়ন হ'ব পাৰে, কিন্তু সি 32 ছেকেণ্ডত কমপ্লিট কৰিছে, চ' সি চিলেকশ্যন নাপায়। চ' এটা ষ্টেণ্ডাৰ্ড ৰক্ষা কৰিবৰ কাৰণে সেইখিনি কৰা যায়। আৰু এইখিনি আনিবৰ কাৰণে বহুত বেছি কষ্ট হয়। প্ৰেক্টিচ কেনেকৈ কৰিছোঁ হয়তো পাছত যদি আপুনি সোধে মই কৈ যাম। আমাৰ পটেঞ্চিয়েলি যেনেকৈ আছে, ট্ৰেক কৰিবৰ কাৰণে আমি সুবিধা আছে। আমাৰ যিকেইজন লিমিটেড কোচ আছে, তেওঁলোকৰ কথা বিভিন্ন ঠাইত আমি কেম্প কৰাওঁ। ওচৰৰ কোনোবা আগ্ৰহী যদি আছে, আমাৰ লগত কণ্টেক্ট কৰিলে আমি ডেফিনেটলি সহায় কৰিম। তাৰ পৰা কোনোবা আহি ইয়াত শিকি গৈ নিজাকৈ শিকাব পাৰিব, সেইখিনি সুবিধা আমি কৰি দিব পাৰোঁ। আমি কৰিছোঁ অলৰেডি। আৰু আপুনি জানি ভাল পাব, ভিতৰুৱা জিলা হিচাপে লখিমপুৰৰ নিচিনা ঠাইতো তাৰ পৰাও ল'ৰা ছোৱালী আছে। তাত এহাল ডক্তৰ দম্পতি ধলপুৰত, ডক্তৰ নৱজ্যোতি তালুকদাৰ, এলিনা তালুকদাৰ, তেওঁলোকে সৰুকৈ আমাৰ গুৱাহাটী যেনেকুৱা ৰিংক এটা বনাইছে, তেনেকৈ ৰিংক এটা বনাই লৈছে। তাত এতিয়া ল'ৰা ছোৱালীয়ে শিকি আছে। আমি ইয়াৰ পৰা গৈ তেওঁলোকক, কিন্তু আমাৰ ৰেজিষ্টাৰ্ড 120, অনলাইন যিটো ৰেজিষ্টাৰ 120+ আছে। আৰু এতিয়া বহুত নকৰাকৈ আছে, যিখিনি শিকি আছে তেওঁলোকে কৰা নাই। জানুৱাৰীত যেতিয়া আকৌ অনলাইন পৰ্টেল খুলি দিব, তেতিয়া মই আশা কৰিছোঁ অহা বছৰ আমি কমেও 200 to 300ৰ ভিতৰত আমাৰ ৰেজিষ্টাৰ্ড স্কেটাৰ থাকিব। আৰু সকলোৱে এখন আইডেণ্টি কাৰ্ড আমাৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰে বছৰটোৰ কাৰণে, বা কিছুমানে 3 বছৰৰ কাৰণেও কৰি ল'ব পাৰে ৰেজিষ্ট্ৰেশ্যন। আপোনালোকৰ এতিয়া আপুনি যদি নেশ্যনেল চেম্পিয়নশ্বিপত চিলেকশ্যন ক্ৰাইটেৰিয়াটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হয়? ক'লো নহয়, ডিষ্ট্ৰিক্ট লেভেলত হয়। আমাৰ হয় ডিষ্ট্ৰিক্ট লেভেলত হ'ব লাগিব, নহয় ক্লাব লেভেলত হ'ব লাগিব। য'ত ডিষ্ট্ৰিক্ট নাই, ক্লাব আছে, তেওঁলোকৰ মাজত হ'ব লাগিব। ডিষ্ট্ৰিক্ট লেভেলত হোৱাৰ পিছত তেওঁলোকে ষ্টেটলৈ আহিব লাগিব, ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ আৰু ষ্টেট চেম্পিয়নশ্বিপ, তাৰপিছত তেওঁলোকে নেশ্যনেল চেম্পিয়নশ্বিপ খেলিবলৈ যাব। এই টাইমটো ক'লোৱেই, আপোনাৰ 28 ছেকেণ্ডত ধৰক জুনিয়ৰে কমপ্লিট কৰিব লাগিব। যিখিনি সৰু, আজিকালি 5 বছৰৰ পৰা খেলা কম্পিটিশ্যন ষ্টাৰ্ট হৈছে,
গতিকে সৰুখিনিৰ ক্ষেত্ৰত 35 ছেকেণ্ড এই কিমান মিটাৰ হ'ব এইটো 200 মিটাৰ 200 200 মিটাৰ সেইখিনি তেওঁলোকে কমপ্লিট কৰিব লাগিব হয় যেহেতু 200 মিটাৰ কম্পিটিশন আমি নাপাতো হয় আমি 500 পাতো বা 1000 তেতিয়া আমি এভাৰেজ টাইমটো উলিয়াই লৈ তা 500 কিমান হ'ব লাগে সেই 500 সাব জুনিয়ৰ ক্ষেত্ৰত 70 ছেকেণ্ডৰ ভিতৰত আহিব আৰু আপোনালোকৰ পালতো আমি বহুত ধৰণৰ আমাৰ কথা পাতি আছে যেনেকৈ চাই আছে বিভিন্ন স্পৰ্টছৰ বিভাগবোৰ আমাৰ প্ৰমোট কৰিব ট্ৰাই কৰিছে প্ৰেক্টিছ কৰি পেলাই নেশ্যনেল লেভেললৈ আগবাঢ়ি যাব পাৰিব এয়া আছিল আমাৰ গৌতম বৰুৱা মই তেখেতক ধন্যবাদ জনালোঁ আৰু তেখেতে এই ৰোলাৰ স্কেটিং প্ৰমোট কৰি থকাৰ কাৰণে মই তেখেতক আৰু ধন্যবাদ জনাইছোঁ আৰু যাতে ভৱিষ্যতে আমি যথেষ্ট নেশ্যনেল লেভেলৰ প্লেয়াৰ আৰু ইণ্টাৰনেশ্যনেল প্লেয়াৰ ৰিপ্ৰেজেণ্ট কৰি পেলাই আহিব পাৰে ধন্যবাদ ধন্যবাদ